ফ্ৰেণ্ড, মোৰ নাম হ'ল অংকিতা। নিশ্চয় আপোনালোকে চিনি নাপায়। আজিৰ পৰা হয়তো এই মুখখন নিশ্চয় চিনি পাব, কাৰণ মই আজিৰ পৰা ব্লগিং ষ্টাৰ্ট কৰিম বুলি ভাবিছোঁ। আৰু যদি কিবা ভুল অপৰাধ হয় তেতিয়াহ'লে আপোনালোকে শুধৰাই দিব, আৰু আপোনালোকে নিশ্চয় মোক ছাপোৰ্ট কৰিব, মই জানো। সেয়েহে আজিৰ পৰা মই ব্লগিং আৰম্ভ কৰিছোঁ। এতিয়া 7 বাজিছে আৰু মই আজি এতিয়া গা ধুই আহিলোঁ। এতিয়াৰ পৰা মই কি কৰোঁ কি নকৰোঁ সম্পূৰ্ণ ভিডিঅ'টো দেখুৱাম, আৰু আজিৰ ব্লগটো নিশ্চয় সৰু হ'ব। আৰু যদি মই ব্লগিং শিকি আছোঁ, আজিৰ পৰা নতুনকৈ শিকিম। বহুত দিনৰ পৰা ভাবি আছোঁ কৰিম বুলি, কিন্তু কৰিব পৰা নাই। আজিৰ পৰা ষ্টাৰ্ট কৰিম। এতিয়া ব্লগিংটো শেষলৈকে চাই থাকিব। এতিয়া মই ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। ডাঙৰ মইনা, এয়া চাওক ঘৰৰ অৱস্থা। এইজনী মই ৰাতিপুৱা এতিয়া মই অকণমান দাইল বইল হ'বলৈ দি থৈ দিছোঁ, আৰু এতিয়া পাকঘৰত চাওঁ দাইলখিনিও গৈছে চিটি। এতিয়া মই দাইলৰ কাৰণে এটা পিঁয়াজ লওঁ। পিঁয়াজ এটা ডাঙৰ লৈছোঁ, কাৰণ ইয়াৰে মই অকণমান হেৰি কৰিম। আৰু পিঁয়াজখিনি এতিয়া মই কাটি ল'লোঁ। কেৰাহীটোত অলপমান তেল গৰম হ'বলৈ দিছোঁ, কাৰণ ভিডিঅ'টো অলপ ফাষ্ট কৰি দিছোঁ, যিহেতু বহুত দীঘল হৈছে ভিডিঅ'টো দীঘল হোৱাৰ কাৰণে আপোনালোকে চাই নিশ্চয় আমনি পাব। সেইকাৰণে ভিডিঅ'টো অলপমান ফাষ্ট কৰি দিছোঁ। এতিয়া তেলখিনি নিশ্চয় অকণমান গৰম হৈছে, আৰু গৰম জানেই আপোনালোকে তেল মাৰিলে গৰম হ'ব লাগে। যিমান গৰম হ'ব সিমান ভাল। এতিয়া মই কাটি থোৱা পিঁয়াজ জলকীয়াখিনি দিছোঁ। ইয়াৰ পৰা মই এতিয়া ভাজিখিনি অকণমান থ'ম। ইয়াৰ পৰা বেছি নথওঁ, অকণমান থ'ম, কাৰণ মই অকলে খাম। ডাঙৰ মাইনাৰ অকণমান গাটো বেয়া, তাইৰ কালিৰ পৰা অলপ বমি হৈ আছে বতৰৰ কাৰণে। ইয়াতে অলপ পাঁচফোৰণো দি দিলোঁ। এতিয়া পাঁচফোৰণখিনি অলপমান চিটিকি ওপৰত দিম। দিয়াৰ পিছত এতিয়া মই দাইলখিনি দি দিম। দাইলখিনি দিয়াৰ পিছত এয়া ৰাতিৰ ভাত, এইখিনি নাখাওঁ। মোৰ কেইটামান সদস্য আছে, এইকেইটা ৰাতিৰ ভাত খাব। আৰু ইয়াতে আমি কুকাৰটো মই ধুই ইয়াতে চাউল অকণমান বহাই দিম। তাৰ আগতে চাওঁ সিহঁতে কি কৰিছে। সিহঁতে খেলি আছে, বৰতাক আহিছে। সেইকাৰণে মই ভাবিলোঁ এতিয়া বিচনাখনেই ঠিক কৰি লওঁ, কাৰণ বিচনাখন চিদিলি বিদিলি হৈ থাকিলে নিশ্চয় ভাল নালাগে। বিচনাখন আগে চিদিলি কৰি লওঁ, বাকী কামখিনি পিছত কৰি ল'ম। কাৰণ সিহঁতে যিহেতুকে খেলি আছে, সিহঁতে বহুত লেতেৰা হৈ আছে। আইতাকে মোক মাতি আছে, মই গাৰুকেইটা ঠিক কৰি বিচনাখন আগে ঠিক কৰিব পাৰোঁ নে নাপাওঁ ঠিক নাই, কাৰণ সিহঁতে বহুত কান্দা কাটা কৰি আছে। কাৰণ সৰু যেতিয়াকৈ মই অকলে মানুহ যি বনাব লাগে, সিহঁতক লৈ আহিলোঁ। ইমান লেতেৰা হ'ল ঘৰটোত, আনি মই কাপোৰ পিন্ধাই দিলোঁ। কাৰণ আজি ৰবিবাৰ, ডাঙৰ মাইনাৰ স্কুল নাই। সেইকাৰণে আমি 7 বজাতে আজি 7 বাজি গৈছে, আৰু মই 6টামান বজাতে উঠিছোঁ। অন্যদিনা মই 5টা বজাত উঠোঁ, কাৰণ তাই স্কুলত যায় 7টাত। তাইৰ গাড়ী আহে যিহেতুকে, তাইক ৰুটি বনাই দিব লাগে। দিনটোৰ কাৰণে যায় যিহেতুকে, তাৰ কাৰণে। এতিয়া মই কাপোৰখিনি কৰি সিহঁতক সুধি আছে আৰু কি কৰিছে। এতিয়া ডাঙৰ মাইনা কেমেৰা ধৰিছে দেই, মই ধৰা নাই। তাই কি কৰিছে চাই আছে, আৰু সৰু মাইনাও ধৰিব বিচাৰিছে, আৰু ধৰিব পৰা নাই। এতিয়া তাই ফেনখনো দুখাইছে, কি কৰিছে নাজানো। আৰু তাই মোক পিছফালে মই কাম কৰি আছোঁ। এতিয়া মই ভাতকেইটা খাই লওঁ বুলি ভাবিছোঁ। সিহঁত দুজনীক খোৱালোঁ, সেইখিনি মই ভিডিঅ' কৰা নহ'ল। তাই শুলে, সৰু মাইনা। এতিয়া মই ভাবিছোঁ মই ভাতকেইটা খাই লওঁ, যিহেতুকে ইমান গৰম, ফেনখন দি লওঁ। দি কিনে মই ভাবিছোঁ ভাতকেইটাকে খাই লওঁ। এয়া গৰম ভাত দেই, ৰাতিৰ ভাত নহয়। আৰু এয়া আলু পিটিকি, দাইল, আৰু এই চব্জিখিনি ৰাতি। আৰু ইয়াৰ লগতে মই দুবিধ আৰু বস্তু খাম। এই দুবিধ হ'ল সকলোৰে প্ৰিয় বস্তু, আচাৰ। এইটো জলকীয়াৰ বেহাৰ আচাৰ, আৰু এটা আমৰ আচাৰ। আমাৰ ঘৰৰে আম আছে। পিছলৈকে আপোনালোকক দেখাম নিশ্চয় ব্লগটোত যে আমাৰ কি কি আছে, কি কি নাই। আপোনালোকে মোৰ লগত জইন হৈ থাকিলে নিশ্চয় দেখিব। মই এতিয়া ভাতকেইটা খাওঁ। ভাতকেইটা খোৱাৰ আগতে মই এটা নিয়ম আছে, মই আগে ভগৱানক অকণমান সেৱা সাৰি লওঁ, তাৰপিছত মই ভাত এপাত খাওঁ। আৰু যিহেতুকে আমি 3জনে মানুহ, ডাঙৰ মাইনাই আজি ভাত বনালোঁ, তাৰ গাটো বেয়া কাৰণে। এনেই আমি ৰাতিপুৱা সদায় ৰুটিয়ে খোৱা যায়। ৰুটি, চব্জি, ভাজি এনেকুৱা খোৱা যায়। যিহেতুকে তাইক টিফিনত দিওঁ, মই অকলে আৰু কি খাম। সৰু মাইনাটো আৰু সেনেকৈ খাব পৰা হোৱাই নাই। ইফালে মোৰ কেইটামান আলহী আছে, সিহঁতে ৰখি আছে, আৰু মোক কি চাই আছে সিহঁতে, চাওক। আহ
কি হ'ল খাবৰি পোৱালিতে আনিছিলোঁ সিহঁতক এতিয়া মই ভাবিছোঁ এবাল্টিং কাপোৰো আছে এই বাল্টিঙত ধুব লাগিব এবাল্টি ধুই উঠি আৰু ইফালে ইহঁতক চাউল হাতত লাগে মই ইয়াত পেলাই দিলোঁ এইখিনি ভাবিলোঁ বাকী হেৰি কৰোঁ ভাবিলোঁ আজি আৰু ইয়াতে ব্লগটো সামৰণি মাৰিও আগলৈকেও চাই থাকিব এনেকৈ যদি মোৰ ব্লগবোৰ চাই ভাল লাগে বা হেৰি কৰি আগলৈ ছাপোৰ্ট কৰিব নিউ ব্লগ আগলৈকেও হেৰি কৰি থাকিব আৰু ইয়াতে আজি সামৰিলোঁ মাৰিলোঁ লাইক এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব বাই বাই